হে গাইছ, কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰ যোনটো ট্ৰেইনিং টোটেল কিমান টকা ইনকম হয়, অগ্নিবীৰ ট্ৰেইনিঙৰ 7 মাহৰ ভিতৰত তোমালোকে কিমান টকা মানে ইনকম কৰিব পৰা আৰু টোটেল তোমালোকৰ কিমান পইচা খৰচ হ'ব। তো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক ক'ম যে মোৰ মানে কিমান পইচা টোটেল অলৰেডি খৰচ হ'ল আৰু কিমান পইচা মানে মই 7 মাহৰ ভিতৰত ইনকম কৰিলোঁ। ঠিক আছে, তো চাওক তোমালোকে গম পাই বেছি পে 21,000 মানে যোনটো অগ্নিবীৰ স্কিম আগতে 30,000 আছিলে, কিন্তু এতিয়া তোমালোকৰ 9,000 মানে ছেভিংছৰ অন্তৰালত মানে গুচি যায় ছেভিংছৰ ক্ষেত্ৰত। কিন্তু যেতিয়া পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, যেতিয়া পাৰ্মানেণ্ট হৈ যায় তোমালোকে 32+ পাবা, কাৰণ তোমালোকৰ ডি এলাউন্স যোনটো 2,200 টকাটো মানে এতিয়া মানে পোৱা নাই। কিন্তু বেছিক পে তোমালোকৰ 21,000টো মানে ডাইৰেক্ট মানে মন্থলি মানে সোমাই যায়। ঠিক আছে, তো 21K যদি তুমি ধৰা 21,000 যদি ধৰা 7 মাহত তোমালোকৰ কিমান হয়? 7 মাহত তোমালোকৰ 1,47,000 হয়। 1,47,000 এটা ভাল এমাউণ্ট। ঠিক আছে, এই এমাউণ্টটো তোমালোকে এবছৰতো ঘটিব নোৱাৰিবা, এনেকুৱা এটা এমাউণ্ট। ঠিক আছে, ঘৰত থাকিলে তোমালোকে কি কৰিবা? মেক্সিমাম 350 টকীয়া হাজিৰা কৰিবা। তো 350 হাজিৰা কৰি তুমি ঘৰ চলাবা নে তোমাৰ আকৌ নিজৰ সপোনবোৰ পূৰণ কৰিবা? তো ঘৰৰ তুলনাত এনেই থকাতকৈ এইটো 21,000টো এটা বহুত এটা ভাল পে'মেণ্ট আজিকালি যুগত। ঠিক আছে, তোমালোকে গম পাই আজিকালি কম্পিটিশ্যনৰ যুগ, এটা চাকৰি ল'বৰ বাবে কিমান টান, বহুতে লাগি আছে টকা পইচা ঘটিবৰ বাবে বহুত কষ্ট কৰে আজি, কাৰণ এটা কম্পিটিশ্যনৰ যুগ, মানে বহুতো কম্পিটিশ্যন বাঢ়ি গ'ল। তো তাৰ ফলত মানে চাকৰি ল'বৰ বাবে বৰ্তমান সময়ত বহুত এটা মানে টান হয়। ঠিক আছে, তো এতিয়া আহিছোঁ পইচাৰ ক্ষেত্ৰত। 7 মাহত মানে 21,000 1,47,000 হয়। তো তাৰপিছত মেক্সিমাম তোমালোকৰ ইয়াত মানে গভৰ্ণমেণ্ট যোনটো টেক্স, মানে তোমালোকৰ ড্ৰেছ পাতি হওক, জোতা পাতি হওক, তাৰ মানে মেক্সিমাম তোমালোকৰ 30 মান গুচি যায় মানে। ঠিক আছে, 30 মান গুচি যায়। আৰু তোমালোকে ঘৰলৈ কিমান পঠোৱা আৰু তোমালোকে নিজে কিমান খৰচ কৰা, সেইটো তোমালোকৰ পাৰ্চনেল মেটাৰ। কিন্তু ইয়াত তোমালোকৰ ড্ৰেছ পাতি হওক, জোতা পাতি পৰা ধৰি ইয়াত তোমালোকৰ যোনবোৰ ইছ্যু কৰাবোৰতো পইচা নলয়, যোনবোৰ বাকীবোৰ মানে কিনি অনাবোৰ মানে চব মিলাই কৰি 7 মাহৰ ভিতৰত মানে 30,000 আৰু 31,000ৰ ভিতৰত মানে পৰে। ঠিক আছে, 1,47,000 পৰা যদি তোমালোকৰ 30,000 গুচি যায়, তো তেতিয়াও তোমালোকৰ হাতত মানে পইচা থাকিব, তোমালোকৰ 1,00,000+ থাকিব। তো তাৰ 1,00,000 এইফালে তোমালোকৰ 1,47,000 পৰা তোমালোকৰ যদি মেক্সিমাম 1,40,000 পৰা 30 গুচি গ'লে তোমালোকৰ 1,10,000 1,70,000 পৰা ধৰি আৰু 1,70,000টো তোমালোকৰ যোনটো থাকিব, সেইটো তোমালোকে কেনেদৰে তোমালোকে খৰচ কৰা। যদি তোমালোকে বেছি খৰচ কৰা, বেছি যিহেতুহে খাই থকা দোকান পাতি গৈ লগৰ লগত আড্ডা মাৰি যদি বেছি খৰচ কৰা, তো সেইটো তোমালোকৰ নিজৰ লোকচান হ'ব পিছত। যদি তোমালোকে ছেভিংছ কৰা, তোমালোকৰ নিজৰ কাৰণে ভাল, আৰু ঘৰলৈ যদি পইচা পঠোৱা তোমাৰ নিজৰ কাৰণে ভাল। তো বহুতে ঘৰলৈ মানে পইচা পাতি নপঠায়, বহুত পিছত পঠিয়াই। কিন্তু তোমালোকে ঘৰলৈ পইচা পাতিবোৰ যদি দৰকাৰ হয় পঠিয়াই দিবা, আৰু ইয়াত মানে ইমান পইচা পাতিবোৰ খৰচ কৰি নাথাকিব, কাৰণ যেতিয়া তোমালোকে নিজৰ ইউনিট যাবা বা যেতিয়া তোমালোকে ঘৰলৈ যাবা, তো তেতিয়াও তোমালোকৰ পইচা প্ৰয়োজন হয় মানে। তো ঘৰলৈ গ'লেও তোমালোকে পইচা দি থৈ আহিবলগীয়া হয়, বা কাৰোবালৈ মিঠাই পাতি পৰা ধৰি কাপোৰ কানি পৰা ধৰি লৈ যাবলগীয়া হয় নহয়? তো তেতিয়াও তোমালোকে ইমান দিনৰ মূৰত যাবা। তো বহুতে আশা কৰি থাকে যে মোক এনেকৈ কিবা এটা আনিব, মোৰ পৰা কিবা এটা আনিব, তোমালোকে তো তেতিয়া দিব নোৱাৰিলে কিন্তু মনটো মানে বেয়া লাগে ন। তো মোৰ মতে তোমালোকে পইচাবোৰ ইমান খৰচ নকৰিবা ট্ৰেইনিঙত। ঠিক আছে, 1,47,000টো ঘৰলৈ দিবা, মেক্সিমাম যেতিয়া প্ৰয়োজন হয় ঘৰলৈ দিবা, আৰু ইয়াত ইমান খৰচ কৰি লাভ নাই। ঠিক আছে, ইয়াত তোমালোকে যদি দোকান গৈ তোমালোকে চিকেন খোৱা বা তোমালোকৰ এনে ধৰণৰ কি ফাষ্ট ফুড যদি সেইবোৰ খোৱা, নিজৰ ট্ৰেইনিং তোমালোকৰ পেট বেয়া হ'ব। আৰু মই নিজে ট্ৰেইনিঙত দেখিছোঁ বহুতে মানে যোনবোৰ মানে আগৰ বনাই থোৱা খানা ফাষ্ট ফুড, তোমালোকৰ যোনবোৰ মেগী আৰু চিকেন, সেইবোৰ খাই দিয়ে বহুত গেছ হয়, চিংৰা পাতি পৰা ধৰি খাই দিয়ে বহুত গেষ্টিক হয়। তোমালোকে যিমান পাৰা ট্ৰেইনিঙত তোমালোকে কৈছোঁ পইচা পোৱা, বহুত কষ্টৰ ফলত তুমি চাকৰিটো পাইছা, বহুত কষ্ট কৰি তোমালোকৰ যোনবোৰ পে'মেণ্ট সোমাই, সেইটো তোমালোকে যিমান পাৰা ছেভিং কৰিবলৈ ট্ৰাই কৰিবা মানে। ঠিক আছে, মই কথাটো এইটো কাৰণে কৈ আছোঁ, পিছত তোমালোকৰ পইচা ইম্পৰ্টেণ্ট হ'ব ন, কাৰণ তোমালোকে যেতিয়া ঘৰলৈ যাবা তেতিয়াও তোমালোকৰ বহুত পইচা ইম্পৰ্টেণ্ট হ'ব। তো সেইকাৰণে তোমালোকক মই কৈছোঁ 1,47,000ৰ পিছত ঘৰলৈ যিমান পঠিয়াব লাগে পঠিয়াই দিবা, আৰু ইয়াত দিবলগীয়া যোনটো 30,000 মান মেক্সিমাম দিবলগীয়া হয়, মানে যোনবোৰ কাপোৰ কানি তোমালোকে যোনবোৰ নিউ পেটাৰ্ণ ড্ৰেছ আহে ন, আৰু পিছত যোনবোৰ যিমান পইচা তোমালোকে খাই বৈ মেলি থাকে, সেইবোৰ মানে অনাগতীয়াল পইচাবোৰ মানে খৰচ নকৰিবা। অনবৰতে মানে এনেই যিহেতুহে খাই এইবোৰ উৰাই নিদিবা, পিছত নিজে পষ্ট পাবা, পিছত পইচা নোহোৱা হৈ যাব তোমালোকৰ যেতিয়া ঘৰলৈ যাবলগীয়া হ'ব। POP মাহতো যেতিয়া তোমালোকৰ যেতিয়া তোমালোকৰ ঘৰৰ পৰা ফেমিলি আহে, তো তেতিয়াও পইচা পাতি তোমালোকৰ খৰচ হয়নে নহয়? তো সেইকাৰণে তোমালোকক কৈছোঁ, তোমালোকে যদি পইচা পাতিবোৰ
ছেভিং কৰি ৰাখা তোমালোকৰ নিজৰ কাৰণে ভাল। আৰু তোমালোকে যদি পইচা পাতিবোৰ যদি ছেভিং কৰি নাৰাখা তো পিছত তোমালোকৰ নিজৰ কাৰণে মানে অসুবিধাৰ সৃষ্টি হ'ব। কাৰণ তোমালোকৰ মানে পিছত যদি তোমালোকৰ পইচা পাতি নাথাকে, লগত যদি পইচা নাথাকে তো তোমালোকৰ চলিবৰ বাবে, তোমালোকৰ বস্তু পাতি ল'বৰ বাবে, এটা ভাল বস্তু ল'বৰ বাবে তোমালোকৰ পিছত নিজেই অসুবিধা হ'ব। মই তোমালোকক সেইকাৰণে কৈছোঁ, যেতিয়া মানে তোমালোকে ট্ৰেইনিঙত আছা, ট্ৰেইনিঙত মানে যেতিয়ালৈকে থাকা তো তোমালোকে মানে কি কৰিবা, পইচাবোৰ অনবৰতে মানে অনাই বনাই খৰচ কৰি নাথাকিবা। যিমান পাৰা তোমালোকে ছেভিং কৰিবলৈ ট্ৰাই কৰিবা। কাৰণ ছেভিং কৰিলে তোমালোকে পিছত কিবা এটা পটককৈ যদি কিবা এটা ঘৰত হওক বা নিজৰ লগতে হওক কিবা যদি অসুবিধা হৈ যায়, কিবা এটা যদি কাৰোবাৰ হওক কিবা প্ৰব্লেম হৈ যায়, তো তেতিয়া পইচাৰ প্ৰয়োজন হয়। তো তেতিয়া যদি তোমালোকৰ হাতত পইচাই নাথাকে তো প্ৰব্লেমটো মানে চাকৰি থাকিও যদি প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰা, মই এইটো চাকৰি থাকিলে যে প্ৰব্লেম ছল্ভ হ'ব এইটো নহয়, ঠিক আছে। মানুহৰ জীৱনত প্ৰব্লেম অসুবিধা, ময়ো যদি চাকৰি কৰোঁ মোৰো মানে জীৱনত প্ৰব্লেম আছে, যাৰ চাকৰি নকৰে তাৰো প্ৰব্লেম আছে, যিমানেই ধনী মানুহ নহওক তাৰো প্ৰব্লেম থাকেই জীৱনত, ঠিক আছে। কিন্তু এটা লিমিট থাকে মানে, ঠিক আছে, এটা প্ৰব্লেম ছল্ভ কৰা লিমিট থাকে। তো যেতিয়ালৈকে পাৰি মানে সেইটো ছল্ভ কৰা লিমিট থাকে, আৰু তেতিয়ালৈকে মানে সেইটো সমস্যা, সেই প্ৰব্লেমটোৰ মানে যোনটো সমস্যাৰ সমাধান কৰিব পৰা যায়, ঠিক আছে। তো তোমালোকে 7 মাহত তোমালোকে 1,47,000 পাবা। কিন্তু আগতে ৰেগুলাৰত বেছি পাইছিলে, কিন্তু যেতিয়া পাৰ্মানেণ্ট হ'ব বেছি পাবা। কিন্তু মেক্সিমাম তোমালোকে এতিয়া 1,47,000 পাবা। আৰু তাৰ ভিতৰত মানে 30,000 মানে ইয়াত তোমালোকে ডিছৰ পৰা ধৰি মানে 7 মাহৰ পিছত তোমালোকৰ যোনবোৰ খৰচ হয় সেইবোৰ দি দিব লাগে, ঠিক আছে। আৰু বাকী ঘৰলৈ পঠিওৱা নিজৰ খৰচ পাতি সেইটো তোমালোকৰ নিজৰ ওপৰত মেটাৰ কৰে, ঠিক আছে। তো ভিডিঅ' যিমান পাৰা লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা। তোমালোকক কৈ দিলোঁ খৰচ কিমান হ'ব, কিমান টোটেল পইচা পাবা, আৰু তোমালোকে নিজৰ ছেভিংছ কেনেদৰে কৰা সেইটো তোমাৰ ওপৰত মেটাৰ কৰে, ঠিক আছে।